আৰু এটা ইউনিক বস্তু দেখা পালোঁ, মইতো দেখাই নাই আজিলৈ। এই বাইদেউহঁতে কিবা বোলে এনেকৈ আনিছে পথৰলৈ, কি কৰে বাইদেউ অলপ কৈ দিব, কিহৰ কাৰণে আনিছে বাইদেউখিনি? অঁ, মানে এইটো গুচি লোৱা বুলি কয় আৰু প্ৰথম যাত্ৰা হ'ব। গাইছ, কি খবৰ নিশ্চয় ভাল। আজি এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাই ভিডিঅ'টো আৰম্ভণি কৰিলোঁ। আজি গাইছ আমাৰ পথত মানুহ লাগিছে, পথত মই চাৰিব আহিছোঁ। আপোনালোকক দেখাম পথত কি কৰা হয়, কি কৰা নহয়। চাই থাকক ভিডিঅ'টো পুৰা A to Z। আৰু মই পথৰ কাৰণে এইটো চাহ লৈ আহিছোঁ। গাইছ, মই এতিয়া আহি পালোঁ আৰু বেছি নাই, এইখিনি মানুহ কঠীয়া তুলি আছে আৰু লগত আছে আমাৰ কঠীয়া তুলি আছে এইখিনি জেগাত। তো চাই থাকক ভিডিঅ'টো পুৰা A to Z মই দেখাবলৈ চেষ্টা কৰিছোঁ। সেইখিনি আমাৰ কঠীয়া তুলি আছে পুৰা, এই দাদা দুজনে। আৰু এইখিনি মাটিখিনিও হাল বোৱা হৈ গ'ল, কঠীয়া তুলি আছে তেওঁলোকে। আৰু আমাৰ ফাৰাৰে মাছ পাইছে, মই আপোনালোকক মাছ দেখাই আছোঁ কিমান পাইছে। মই তাক লাগি যাম বাৰু, ফাৰাৰে মাছ তুলি আছে সেইটো দেখাইছোঁ। মইখিনি ইয়াত থৈ ল'লোঁ চাহৰ জোগাৰখিনি, আৰু মই এইফালে যাম এতিয়া আপোনালোক দেখাই থাকিম। চাই থাকক ভিডিঅ'টো পুৰা। এতিয়া মাছ ধৰি আছে, দুটা এটা ওলাই আছে, সেইটো মাছ টিঙৰা মাছ পাই গ'লোঁ, সেইকেইটা মাছ। তাৰপিছত আৰু কিমান মাছ পাইছে আপোনালোকক দেখাই আছোঁ। আৰু পূৰ্বে ধৰি আছে সেয়া পুৰা মাছখিনি পালা, আৰু মাছ ওলাই আছে দেখাই আছোঁ পুৰা। ভিডিঅ'টো চাই থাকক। মই পলিথিনটো লৈ ল'লোঁ আৰু কিমান মাছ পোৱা দেখাইছোঁ আপোনালোকক। পলিথিনটো থৈ ল'লোঁ আৰু এতিয়া মই মাছ উঠাই দিম, চাই থাকক। মাছটো ওলাই আছে, এনেকৈ দিলে মাছটো ওলাই যাব। এতিয়া বৰ্তমান মই দেখা নাই, এইটো এটা খাই গ'লে সৰুছে আৰু এটা খাব পাইছোঁ আপোনালোকক দেখাইছোঁ। আৰু গাইছটো এটা মাছ মানে মাছ আছে গাইছ, কিন্তু বোকাখিনি মানে বলা বলা চাফা হ'ব ধৰিছে পানীটো, সেইটো কাৰণে গাইছ মাছটো মানে ধৰিব গ'লে আগত যাম আৰু মই চাঙি একো লৈ আনে আৰু হাতেৰে ধৰি শাস্তি গাইছ। এটা এইখিনি জেগা তাত পাইছোঁ, এইটো কমে মাছ বহুত ডাঙৰ। তাৰপিছত এইটো ধৰি আৰু বাদ দিলোঁ ইয়াতে, কাৰণ এটা মাছ আছে কিন্তু বাদ ধৰিব নোৱাৰি। আৰু যাত ট্ৰেক্টৰ মাছ আমি তাক লাগি যাম চাই ভিডিঅ'টো। গাইছ, এইখিনি জেগাত ট্ৰেক্টৰ মাৰিছিল, ট্ৰেক্টৰখন গেল বাৰু এতিয়া এই আগত বাই আছে। তাৰপিছত এই মাইনাটো মাছ ধৰিছে, মাইনাটো মাছ কিমান পাইছে আপোনালোকক দেখাম। আৰু এটা বস্তু দেখা ইউনিক বস্তু, লেহেতিৰি পানী সিঁচি আছে গাইছ, সেইটো চাই থাকক। সেইটো আজিকালি দেখা নাপায় বাৰু, যেতিয়া মেচিন ওলাইছে। বহুত দিনৰ মূৰত এই বস্তুটো দেখা পালোঁ পুৰা ঠাণ্ডা জেগাখিনি, আৰু ইয়াত মাছো ওলাই আছে। আৰু তাত দাদা দুজনে পূৰা লেহেতিৰি পানী সিঁচি আছে। এইটো আজিকালি দেখা নাপোৱা হৈ গৈছে, কিন্তু বহুত ইউনিক বস্তু হয়। তাৰপিছত এইটো আগত পূৰা হেৰি কৰি আছে, মাছ ধৰি আছে। কিমান মাছ পাইছে মাইনাটো আহিছে, মাইনাটো খুলি মাছ কিমান পালা চাই থাকক ভিডিঅ'টো পুৰা। গাইছ, মাইনাটো আহি গ'ল, মাইনাটো চিচাত আপুনি দেখাই দিম মাছ কিমান পাইছে। মাছ বহুত নাই গাইছ, পাইছোঁ বাৰু পলিথিনটো একদম কম মাছ পাইছে। আৰু পুঠি মাছ পাইছে গাইছ, আমাৰ তাৰ নিচিনা মাছ নাই গাইছ এইখিনি জেগাত, হয়তো ধৰিব পৰা নাই দৰ কাৰণে। আৰু এটা ইউনিক বস্তু দেখা পালোঁ, মইতো দেখাই নাই আজিলৈ। এই বাইদেউহঁতে কিবা বোলে এনেকৈ আনিছে পথৰলৈ, কি কৰে বাইদেউ অলপ কৈ দিব, কিহৰ কাৰণে আনিছে বাইদেউখিনি? অঁ, মানে এইটো গুচি লোৱা বুলি কয় আৰু প্ৰথম যাত্ৰা হ'ব। কি হয় আপোনালোক দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো পুৰা। আৰু গাইছ, এইখিনি কি আছে চাই লওক, চাকি আছে, তামোল পাণ আছে আৰু জ্বলাই দিব লাগিব এইখিনি পুৰা। অঁ, এইখিনি দেখাই আছোঁ আপোনালোক কি হয়। গাইছ, এতিয়া বাইদেৱে কি কৰে আপোনালোকক দেখাই আছোঁ, চাই থাকক কেনেকুৱা প্ৰচেছটো কৰা হয় গুচি লোৱা। তো এতিয়া গুচি লোৱা প্ৰচেছটো দেখাইছোঁ কেনেকুৱাকৈ কি কৰে বাইদেউ আহি কৰে। গাইছ, এতিয়া আমি আহি গ'লোঁ, মানে যাই আছোঁ আৰু কি কৰে বাইদেউ দেখাই দিব। ফাৰ্ষ্ট টাইম এইখিনি বস্তু থৈ ল'লে ফাৰ্ষ্টতে বোলে এটা গোহাঁই ভেটি বনাই ল'ব লাগিব। চাই থাকক এনেকৈ মাটিটো আনিছে, এনেকৈ গোহাঁই ভেটিটো বনাব লাগিব মাটি দি। এতিয়া মাটিটো উঠাই আছে, এনেকৈ মাটিটো উঠাই ভেটিটো বনাই ল'ব। তাৰপিছত কি হয় দেখাই আছোঁ। আৰু গাইছ, একাষাৰ কঠীয়া আনিব লাগিব, মাইনাজনীয়ে কঠীয়াটো লৈ আহিব। আৰু বাইদেৱে কি কৰে চাই থাকক। সেইকাৰণে আগলতীয়া কলপাত বুলি কোৱা হয়। তাৰপিছত এনেকৈ চাকি খৰলাই ল'লে, তাৰপিছত এনেকৈ সেইডাল দি ল'লে কলপাতডাল, তাৰপিছত অলপ তেল দি ল'লে। এতিয়া প্ৰচেছটো চাই থাকক। তাৰপিছত এতিয়া এইখিনি হৈ আছে চাই থাকক। এতিয়া চাকিখন জ্বলোৱা হ'ব।
বতাহ চলি আছে আৰু এইটো মাইনাটো কঠিয়াটো লৈ আহি পালে চাকিখা জ্বলাই আছে এতিয়া পৰা তাৰপৰা চিধা তামোলটো ওলাই আছে নখন তামোল দিব লাগিব গাইছ তামোলটো দিয়া হৈ গ'ল গাইছ তেনেকৈ এনেকৈ চাউল গছডাল সানি দিব লাগিব এনেকৈ আৰু এনেকৈ কচু পুলিটো তাত এনেকৈ ওপৰত দি দিব লাগিব তাৰপিছত এইখিনি কাম হৈ গ'ল নিয়ম মতে এতিয়া কঠীয়াটো খোলা হৈ আছে এনেকৈ এতিয়া কঠীয়াটো খুলি আছে বাইদেৱে মানে এইটো ৰুব লাগিব আৰু অলপমান দেখাই আছোঁ মানে বাওঁ হাতেদি 5টা গছ ৰুই দিব লাগিব তেওঁ ৰুই আছে এতিয়া আৰু গাইছ ৰ'দটো বহুত দিছে এইটো গাইছ বহুত পুৰণা নিয়ম হয় সেইটো কাৰণে এইটো আগৰ পৰা চলি আহিছে এতিয়া বাইদেউহঁতে কৰি আছে এইটো কাম এনেকৈ ৰুই দিয়া হৈ গ'ল এইটো ৰুই দিয়া হৈ গ'ল আকৃতি কলপাতখনত 5ডাল এনেকৈ এডাল আনি পেলাই তাৰপিছত মিঠাতেল ঢালি দিয়া হ'ব এইটো প্ৰচেছ হৈ গ'ল আৰম্ভণি কৰা হ'ব গাইছ অলপমান ৰুই দিব এতিয়া বাইদেৱে এতিয়া গাইছ এইখিনি আৰম্ভণি কৰি দিব অলপ অলপ আজি মানে অঁ তেওঁ ধৰ গাইছ ৰুই দেখাইছে অলপমান আগৰ পৰা চলি আহিছে গাইছ এইটো নিয়ম গাইছ ঠগীখন পথাৰত দিয়া হয় আৰু গাজি বুটটো ঘৰত দিয়া হয় গাইছ আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ ভাল লাগিলে লাইক কমেণ্ট কৰিব